আজি ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন। প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে হাজো বিষ্ণুৰাম মেধি সামূহিক স্বাস্থ্য কেন্দ্ৰত বিজেপি পঞ্চতীৰ্থ মণ্ডলৰ উদ্যোগত ৯২ নং বুথত বিজেপি ৰাষ্ট্ৰীয় পৰ্যায়ৰ নিৰ্দেশ মৰ্মে সেৱা পহেকৰ প্ৰথম কাৰ্যসূচী স্বৰূপে স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। হাতে হাতে ঝাৰুলৈ বিজেপি কাৰ্যকৰ্তাই চলালে চাফাই অভিযান, লগতে চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ৰোগীক বিতৰণ কৰিলে ফল-মূল। উক্ত অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক অনুষ্ঠিত জাতি মৰ্চাৰ উপসভাপতি প্ৰকাশ দাস, পঞ্চতীৰ্থ মণ্ডল বিজেপিৰ সভাপতি কল্যাণ দাস, বিজেপি কৰ্মী কুলধৰ পাঠককে প্ৰমুখ্যে শতাধিক দলীয় কাৰ্যকৰ্তা উপস্থিত থাকে। বিশ্ব নেতা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিন। এই জন্মদিন উপলক্ষে আমি সকলোৱে প্ৰধানমন্ত্ৰীগৰাকী আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে ভাৰতৰ ৰাষ্ট্ৰীয় নেতৃত্বই, ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় নেতৃত্বই ঘোষণা কৰা এই পষেকৰ প্ৰথম কাৰ্যসূচী হিচাপে আমি ভাৰতীয় জনতা পাৰ্টীৰ পঞ্চতীৰ্থ মণ্ডলৰ ৯২ নং বুথত হাজো বিশ্ৰাম মেধি এঠাৰি স্বাস্থ্য কেন্দ্ৰত আমি চাফাই অভিযান কাৰ্যসূচী সম্পন্ন কৰিছোঁ। আৰু এই চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ৰোগীসকলক কিছু ফল-মূল বিতৰণ কৰি আমি প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিনৰ শুভেচ্ছা জনাই আৰু এই কাৰ্যসূচী সম্পন্ন কৰিছোঁ। আৰু আমি আশা ৰাখোঁ যে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সমগ্ৰ বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠ ভাৰত হিচাপে গঢ়ি আমাক সকলোৱে গৌৰৱান্বিত কৰিব। আৰু মা কামাখ্যাই তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কাৰণে যাতে শক্তি দিয়ে, তাৰ কাৰণে মাৰ শ্ৰীচৰণত সেৱা জনাইছোঁ আৰু প্ৰধানমন্ত্ৰীক আমি বহুত জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হাজোৰ পৰা অনামিকা কলিতা ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.